গোৱালপাৰাত আজি দ্বিতীয় দিনাও অব্যাহত আছে উচ্ছেদ অভিযান। দহিকটা সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসন আৰু বন বিভাগৰ উচ্ছেদ। ৫টা ভাগত বিভক্ত হৈ বনাঞ্চলৰ ১১৪৩ বিঘা ভূমি বেদখলমুক্ত কৰাৰ চেষ্টা কৰিছে প্ৰশাসন আৰু বন বিভাগে। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ বৃহৎ দল লৈ দ্বিতীয় দিনাও পুৱাই উচ্ছেদ আৰম্ভ কৰিছে প্ৰশাসনৰ লোকে। বনাঞ্চলৰ ভূমিত অবৈধ দখল কৰা শতাধিক পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰিলে প্ৰথম দিনটোতে ২০খনতকৈও অধিক এক্সকেভেটৰেৰে বনাঞ্চলত অবৈধ দখল কৰা লোকক উচ্ছেদ প্ৰশাসন আৰু বন বিভাগৰ। আজি দ্বিতীয় দিনাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদৰ কিছু দৃশ্যাংশ আমাক দেখুৱাব বিশ্বজিৎ দাসে। বৃহৎ সংখ্যক যেহেতু আৰক্ষী মোতায়েন কৰা হৈছে, কামাণ্ডো পাৰ্টি মোতায়েন কৰা হৈছে, সেয়েহে কোনো অপ্ৰীতিকৰ ঘটনা বৰ্তমানলৈকে তেনেকৈ সংঘটিত হোৱা নাই। সুচাৰুৰূপে চলি আছে বৰ্তমানলৈকে উচ্ছেদ অভিযান। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব। চাওক, এনেদৰে ২০খনকৈ যিটো এক্সকেভেটৰ ব্যৱহাৰ কৰিছে, ৫টাকৈ যিটো ক্লাষ্টাৰ কৰিছে, ৫টা ক্লাষ্টাৰত এনেদৰে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰি কোনো যেন অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। আৰু লগতে ক'ব লাগিব যে গোৱালপাৰাৰ আৰক্ষী অধীক্ষক, গোৱালপাৰা জিলাৰ আয়ুক্তগৰাকী, গোৱালপাৰা বন বিভাগৰ ডিএফঅ'গৰাকী আৰু স্পেচিয়েল চিফ ছেক্ৰেটাৰী সকলো আহি ইয়াত তন্নকৈ পৰিস্থিতিৰ বুজ লৈ আছে। মই কিছু কথা পাতিব যত্ন কৰিম। মই আপোনাৰ কাষত আহিছোঁ। হয়, এইটো আমাৰ উচ্ছেদ অভিযান যি আৰম্ভ কৰিছে সেইটো উচ্ছেদ অবৈধ উচ্ছেদ। কাৰণ কিয়নো এই গাঁওটো আমাৰ ইমান পুৰণীয় গাঁও, যিহেতু আপোনাৰ পাট্টা 1951 চনৰ পাট্টা পৰ্যন্ত আছে। তে আমি এইটো বুজি নাপালোঁ যে কিয়ৰ কাৰণে আমাৰ এই গাঁওটো উচ্ছেদ, যোনটো আমাৰ আপোনাৰ চৰকাৰে কৈ আছে যে এইটো ফৰেষ্ট এৰিয়া, এইটো একচুৱেলি ফৰেষ্ট এৰিয়া নহয়, এইটো ৰেভিনিউ এৰিয়াত কেনেকৈ উচ্ছেদ চলাব পাৰে সেইটো মই বুজি নাপালোঁ চৰকাৰক। আপোনালোকৰ ঘৰটো ভাঙিছে নেকি? হয়, মোৰ ঘৰ ভাঙিছে। মোৰ এইটো ৰেভিনিউ এৰিয়াত পৰে। আমাৰ এইটো হ'ল ভাটিয়াপাৰা ৰেভিনিউ। আৰু এইটো বনালে আপোনাৰ দহিকটা কেনেকৈ পৰিল, য'ত আপোনাৰ 1951 চনৰ পাট্টা আছে। এইটো আমাৰ গাঁও, এনেকুৱা পুৰণি গাঁও, এইটো মই একো বুজি নাপালোঁ। এতিয়া যেতিয়া আপোনালোকৰ বাসগৃহ ভাঙিছে, ইয়াত যিসকল লোক এতিয়া ক'ত যাব? এতিয়া আমাৰ যাবলৈ একো ৰাস্তা নাই। আমি ক'ত যাম? আমাৰ ইমান পুৰণীয়া গাঁও, আমাৰ এইটোৱে য'ত আমি বসবাস কৰিছিলোঁ, এইটো আমাৰ বাসস্থান। আমি ক'ত যাম এতিয়া? আমি নাইকিয়া হৈ পৰিছোঁ, হাবাথুৰি খাইছোঁ। আমি যাম ক'ত এতিয়া? আপোনালোকক পুনৰ সংস্থাপনৰ দিয়া ব্যৱস্থা কৰিব লাগে বুলি ভাবে? হয়, চৰকাৰক এতিয়া আমি আপোনাৰ এই নিউজৰ জৰিয়তে আমি এইটোৱে আহ্বান কৰিছোঁ, চৰকাৰে আমাক পুনৰ সংস্থাপন দিয়ক। নিশ্চয়কৈ। আৰু সেই দৃশ্যসমূহ প্ৰতিদিনৰ দৰ্শকক মই দেখুৱাইছোঁ। চাওক, তেওঁলোকৰ এটাই দাবী যে চৰকাৰে তেওঁলোকক পুনৰ সংস্থাপন দিয়ক, পুনৰ সংস্থাপন দিয়ে তেওঁলোকক উচ্ছেদ চলাওক। দহিকটা সংৰক্ষিত বনাঞ্চলত যিহেতু ১১৪৩ বিঘা ভূমি বেদখলমুক্ত কৰিব, যিহেতু আজি আৰু কাইলৈ এই উচ্ছেদ চলাব গোৱালপাৰা বন বিভাগ আৰু জিলা প্ৰশাসনে। আৰু পুৱা ৭ বজাৰ পৰাই এনেদৰে ২০খনকৈ এক্সকেভেটৰ ব্যৱহাৰ কৰি এনেদৰে উচ্ছেদ অভিযান চলাই গৈছে। আৰু ক'ব লাগিব যে আমি যেতিয়া গোৱালপাৰা বন বিভাগৰ ডিএফঅ'গৰাকীৰ লগত কথা পাতিছিলোঁ, গোৱালপাৰা জিলাৰ আয়ুক্তগৰাকীৰ লগত কথা পাতিছিলোঁ আৰু বিশেষ মুখ্য সচিবগৰাকীৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে কৈছে কিছুদিন পিছতে ইয়াত তেওঁলোকে প্লেণ্টেশ্যনৰ ব্যৱস্থা কৰিব। আৰু যিহেতু এই দহিকটা সংৰক্ষিত বনাঞ্চল যিহেতু হাতীৰ আশ্ৰয়স্থল বুলি তেওঁলোকে কৈছে, কাৰণ যিহেতু গোৱালপাৰা জিলাত বিশেষভাৱে যি হাতী মানুহৰ সংখ্যা দিনক দিনে যিহেতু বৃদ্ধি পাই আছে, সেইবাবে হাতী মানুহৰ সংখ্যাত কিছু পৰিমাণে কমিব বুলি ইতিমধ্যে আমাক বন বিভাগৰ শীৰ্ষ বিষয়াসকলে জানিবলৈ দিছে। আৰু এনেদৰে পুৱা ৭ বজাৰ পৰা যিহেতু উচ্ছেদ অভিযানত নামি পৰিছে গোৱালপাৰা বন বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসনে ৫টাকৈ ক্লাষ্টাৰত ভাগ কৰি ২০খনকৈ এক্সকেভেটৰ ব্যৱহাৰ কৰি এফালৰ পৰা তেওঁলোকে ভাঙি গৈছে ইয়াত অবৈধভাৱে যিসকল লোকে বসবাস কৰিছিল তেওঁলোকৰ ঘৰ দুৱাৰসমূহ। আৰু যিসকল লোকে কিছুমান লোকে কিন্তু ইয়াৰ পূৰ্বতে যেতিয়া জাননী পাইছিলে তেওঁলোকে নিজৰ বাসগৃহসমূহ ভাঙি অন্য ঠাইলৈ লৈ গৈছে। আৰু ভিডিঅ' জানিছে ইয়াৰ সামগ্ৰিক দৃশ্যসমূহ প্ৰতিদিনে আমাৰ দৰ্শক দেখুৱাই আছে যে, আৰু বৰ্তমানলৈকে কিন্তু কোনো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত বিশ্বজিৎ দাস।